মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 5ৰ খৰ অংকখিনি আলোচনা কৰিম। প্ৰশ্ন কি কৈছে? হৰণ কৰি ভাগফল উলিয়া। আমাক হৰণ কৰি ভাগফল উলিয়াব দিছে। 1 নম্বৰত আছে কিমান? 84 কিহেৰে হৰণ কৰিম? আমি কিহেৰে ভাগ কৰিম? 3ৰে হৰণ কৰিম। বুজি পাইছা? তেনেহ'লে কি লিখিম? এনেকৈ 84 হৰণ কিমান? 3। এতিয়া চোৱা, আমি প্ৰথমে কাক হৰণ কৰিম? এনেকুৱা থাকিলে প্ৰথমে আমি, এইটো কেইটা অংক আছে? একক আৰু দশক, দুটা অংক আছে। দশক থাকিলে প্ৰথমে আমি কি কৰিম? দশকটোক হৰণ কৰিম কিহেৰে? 3ৰে। 3ৰে 8ক বাদ যাব নেকি? চোৱা, নেওতা কৈ যোৱা। 3 1 গুণ 3, 3 2 গুণ 6, 3 3 গুণ কিমান হয়? 9 হয়, হয় নাই? 8 নহয়। তেনেহ'লে আমি কি লিখিম? কি হ'ব লাগিব? হয় 8 হ'ব লাগিব, নহয় 8তকৈ সৰু হ'ব লাগিব। এনেকুৱা আমি নেওতা লিখিম। ইয়াত আমি 8তকৈ সৰু কি হ'ব? 3 2 গুণ 6, যদি 2 দিওঁ, 3 2 গুণ কি হ'ব? 6। 6টো 8তকৈ সৰু, হয় নাই? 6 লিখিম। 3 3 গুণ হ'লে কি হ'ব? 9 হৈ যাব, ডাঙৰ হৈ যাব 8তকৈ, এইটো নবহিব। ইয়াত কি বহিব? 6, 2 দিম। 3ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব? 3 2 গুণ 6। এতিয়া কি কাম কৰিম? 8ৰ পৰা আমি কি কৰিম? 6 বিয়োগ কৰিম। 8ৰ পৰা 6 বিয়োগ কৰিলে কি হ'ব? 2। এবাৰ চোৱা, 2 ঘৰত যায় নেকি? 3ৰে নাযাব, কাৰণ 2টো সৰু, 3 ডাঙৰ, হয় নাই? এতিয়া আমি এই এককৰ ঘৰত থকা 4টো নমাই আনিম ইয়াৰ লগত। ইয়াত আমি এই 4টো ইয়াত লিখিম। 4টো নমাই আনিলোঁ তলত। এতিয়া কি হ'ল? 2 আৰু 4 24 হ'ল, হয়নে নাই? এইবাৰ চোৱা, 24ক 3ৰে হৰণ যায় নে নাযায়? 3ৰ নেওতা কৈ যোৱা। 3ৰ নেওতা কৰিলে কি হ'ব? 3 8 গুণ কিমান? 3 8 গুণ 24 মিলি গ'ল, হয়নে নাই? শূন্য হ'ল। তেনেহ'লে কি লিখিম? যে অতএব ভাগফল সমান সমান কিমান পালোঁ আমি? 28। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? এতিয়া চোৱা 3 নম্বৰটো কি আছে? 91 হৰণ কিমান আছে? ভাগ 7। 91 7ৰে হৰণ কৰিব লাগে। 91 লিখিছোঁ, হৰণ কিহেৰে কৰিম? 7। এতিয়া প্ৰথমে কি কৰিম? ইয়াৰ দশকৰ ঘৰত কি আছে? 9। এই 9 হৰণ কৰিম। 7 1 গুণ 7, 7 2 গুণ আকৌ কিমান হ'ব? 14 হ'ব। 14 9তকৈ ডাঙৰ, এইটো নহ'ব। তেনেহ'লে কি লিখিম? 7 1 গুণ 7। 7 1 গুণ 7 হ'ল। এইবাৰ কি কৰিম? 9ৰ পৰা 7 বিয়োগ কৰিম। বিয়োগ কৰিলে কিমান হ'ব? 2 হ'ব। 2ক যায় নেকি হৰণ? নাযায়, কাৰণ ইয়াতকৈ সৰু। তেনেহ'লে কি কৰিম? 1টো নমাই আনিম। ইয়াত 1 হ'ব, 21 হ'ল। এতিয়া 7ৰে 21ক হৰণ কৰিলে কিমান হ'ব? 3 7 গুণ 21 মিলি গ'ল। তেনেহ'লে কি লিখিম? যে অতএব ভাগফল কিমান? ভাগফল সমান সমান কিমান হ'ব? 13। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? এবাৰ চোৱা 5 নম্বৰটো। 5 নম্বৰ কি আছে? 184 হৰণ 8। আমি 184 কিহেৰে হৰণ কৰিম? 8ৰে হৰণ কৰিম। এবাৰ চোৱা, ইয়াত কি আছে? শতক আছে, হয় নাই? একক দশক শতক, তিনিটা অংক আছে। প্ৰথমে চাম আমি এই শতকৰ ঘৰৰ অংকটো। এইটো কি আছে? 1 আছে। 1 8তকৈ সৰু, গতিকে হৰণ নাযাব। সৰু সংখ্যাক হৰণ কৰিব নোৱাৰি, হয় নাই? তেনেহ'লে কি ল'ম? ইয়াৰ লগৰ এইটো দশকৰ ঘৰৰ সংখ্যাটো ল'ম, এইটো ল'ম। তেনেহ'লে কি হ'ল? 1 আৰু 8, 1 2 8 কিমান হয়? 18। 18ক আমি 8ৰে হৰণ কৰিম। 8ৰে কৰিলে কি হ'ব? 8 1 গুণ 8, 8 2 গুণ 16, 3 7 গুণ 21। 21 আকৌ 18তকৈ ডাঙৰ হৈ যায়, গতিকে কি কৰিম? 2। 8 2 গুণ 16 হ'ল। এইবাৰ 18ৰ পৰা 16 বিয়োগ কৰিলে কি হ'ব? 2। 2টো আকৌ 8তকৈ সৰু, গতিকে কি কৰিম? 4টো নমাই আনিম। 4 নমাই আনিলোঁ, কি হ'ল? 24। এইবাৰ 8ৰে হৰণ কৰা 24ক কিমান হ'ব? হৰণ কৰা। নেওতা কৈ যোৱা। 3 8 গুণ 24 হ'ল। এইটোৱে তোমালোকৰ উত্তৰ হ'ব। গতিকে লিখিম কি? যে ভাগফল সমান সমান 23। এইটোৱে তোমালোকৰ উত্তৰ। এইবাৰ চোৱা 8 নম্বৰটো কি আছে? 325 হৰণ 5। 325 লিখিছোঁ, ইয়াক কিহেৰে হৰণ কৰিম? 5ৰে হৰণ কৰিম। প্ৰথমে কিহক চাম? কোনটো চাম? শতকৰ ঘৰৰ সংখ্যা কি আছে? 3। 3 5তকৈ সৰু, ই হৰণ নাযাব। গতিকে ইয়াৰ লগতটো ল'ম। লগত কি আছে? 2। 3 আৰু 2 কিমান হ'ল? 3 2 32। এতিয়া 32ক আমি 5ৰে হৰণ কৰিম। এতিয়া 5ৰ নেওতা কৈ যোৱা। কি হ'ব? 6। 5 6 গুণ 30, হয়নে নাই? 30। এতিয়া 32ৰ পৰা 30 বিয়োগ কৰিলে কি হ'ব? 2। 2 5তকৈ সৰু, গতিকে এইটো নমাই আনিম। এই 5টো ইয়াত আনিম। কি হ'ল? 25, হয়নে নাই? এইবাৰ 5 5 গুণ কিমান? 25।
5 5 গুণ 25 হ'ল। তেনেহ'লে লিখিম অতএব ভাগফল সমান সমান 65। এইটোৱে তোমালোকৰ উত্তৰ।